নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আজি মই আপোনালোকক কম আমাৰ পেইণ্টাৰবিলাকৰ আচল চৰিত্ৰ তো বন্ধুসকল এই ভিডিঅ'টোৰ বনোৱাৰ মেইন উদ্দেশ্য হৈছে যে আপোনালোকে যে দেখিছে এই ৱালত কলা কলা এনেকুৱা দাগি আসলতে ইয়াত এটা বেমাৰ হ'বলৈ ধৰিছে কিন্তু এই কথাটো আমি মালিকক কেতিয়াও নকওঁ ইয়াত যে বেমাৰ হ'ব আসলতে হেইটো কথা আমি কিয় নকওঁ মালিকক ইয়াৰ কাৰণ আছে তো বন্ধুসকল আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব মই আপোনালোকক শেষত কৈ দিম গতিকে আহক তেতিয়া হলে বন্ধুসকল মই ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰো এই আছাওক বন্ধুসকল আপোনালোকে দেখা পাই আছে এটা সৰু আসাম টাইপৰ ঘৰ মানে এইখন এখন সৰু চৰকাৰী ঘৰ তো বন্ধুসকল আপোনালোকে এনেকুৱাকে চৰকাৰী ঘৰ এখনত যদি ৱাল পুট্টি লগাব বিচাৰিছে বা এনেকুৱা এখন ঘৰত কিমান মান ৱাল পুট্টি যাব হেইখিনি কথা জানিব বিচাৰিছে তেতিয়া হলে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব পাৰে এই আছাওক বন্ধুসকল প্ৰথমতে আপোনালোকক দেখুৱাই দিছো ডাঙৰ ৰুমটো আৰু এই ডাঙৰ ৰুমটো আছে 12x16 আৰু ইয়াত ৱাল পুট্টি লাগিব আড়াই বেগ এই কাৰণে লাগিব বন্ধুসকল কাৰণ এই ঘৰখনৰ ৱালবোৰ প্লাষ্টাৰটো অকনমান মিহি বালাৰ প্লাষ্টাৰ আৰু যদি মোটা বালাৰ প্লাষ্টাৰ হলা হয় তেতিয়া হলে পুৰাপুৰি 3 বেগ লাগিলে হয় আৰু এইটো ৰুমটো হৈছে 10x10 এই ৰুমটোত লাগিব বন্ধুসকল ৱাল পুট্টি মাত্ৰ 2 বেগ মুঠতে বন্ধুসকল চৰকাৰী ঘৰ এখনত টোটাল 7 বেগ ৱাল পুট্টি লাগে এতিয়া মই কও বন্ধুসকল আপোনালোকক এইখিনি যে বেমাৰৰ কথা কৈছিলো আৰু এই কথাটো আমি মালিকক কিয় নকও জানেনে আমি যদি এইখিনি কথা মানে এইখিনি বেমাৰৰ কথা মালিকক কৈ থাকো আমাক মালিকে বেছিকে উস্তাদি মাৰা বুলি কয় মানে তেওঁলোকৰ কামটো ৰখাই থবৰ কাৰণে এইখিনি কথা কৈছে বুলি কেনে তেওঁলোকে ভাবে গতিকে হেইটোৰ কাৰণে আমি তেওঁলোকক নকও এই কথাটো আৰু এনেকুৱাকে ৰখাই থওতে তেওঁলোকে আমাক বহুতো কাম এৰি দিছে আৰু আমাক নিদি বেলেগক দিছে সেই কাৰণে প্ৰায় আমি এইবিলাকৰ কথা নকও বন্ধুসকল আমি ৱালবোৰত এনেকুৱাকে কলা কলা দাগি দেখাৰ লগে লগে আমি কৈ দিও যে আপোনাৰ ৱালখন শুকাব লাগিব বা 2 দিন মান ৰখিব লাগিব তাৰ পিছতহে ৱাল পুট্টি লগাব পাৰিম কিন্তু মালিকবোৰে এই কথাটো নামানাৰ ফলত আমাক জোৰ জবস্তি কামটো কৰিব দিয়ে তাৰ পিছত যেতিয়া ৱালবোৰ বেয়া হোৱাৰ পিছত আমাক পেইণ্টাৰ বিলাকক বদনাম দিয়ে গতিকে হেইটোৰ কাৰণে আমি প্ৰায় কিছুমান কথা মালিকক নকও